অন্তৰ্ভুক্ত কৰিব নোৱাৰিব এজন ব্যক্তিয়ে সেই কথা এক প্ৰকাৰ নিশ্চিত হৈছে কিয় নিশ্চিত হৈছে বিশ্লেষণ আগবঢ়াম এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে প্ৰেক্ষাপটটো হৈছে অসমত বিহাৰ সদৃশ যেতিয়া ব্যাপক বিশেষ ভোটাৰ তালিকাৰ সংশোধনীৰ কাম আৰম্ভ হ'ব তেতিয়া আধাৰৰ যোগেদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব কাৰণ আধাৰ কোনো এজন ব্যক্তিৰ নাগৰিকত্বৰ বা ভাৰতীয় হোৱাৰ নিৰ্ধাৰিত ভাৰতীয় হিচাপে নিৰ্ধাৰিত কৰাৰ আধাৰ বেঞ্চমাৰ্ক নহয় বা আধাৰ ইন্ডিকেটিভ কাৰ্ড বা ইন্ডিকেটিভ ডকুমেন্ট নহয় আৰু উচ্চতম ন্যায়ালয়ে আজি সেই কথা নিশ্চিত কৰিছে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় প্ৰেক্ষাপটটো হৈছে ভোটাৰ তালিকাৰ সংশোধন কাৰণ আজি হিয়াৰিং হৈছিল উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠত নেতৃত্ব দিছিল জাস্টিস সূৰ্যকান্তে আৰু তেওঁৰ লগত ব্ৰাদাৰ জাজ আছিল জয়মাল্য বাগচি তেওঁলোক দুজনে বিহাৰৰ যি এসআইআৰ ৰ প্ৰত্যাহ্বান জনায় বিহাৰৰ যি স্পেশাল ইন্টেনসিভ ৰিভিজনৰ প্ৰত্যাহ্বান জনায় যি সকল উচ্চতম ন্যায়ালয়লৈ কাহ চাপিছিল গোচৰ তৰিছিল তেওঁলোকৰ গোচৰৰ ভিত্তিত আজি এই দুগৰাকী জাজে শুনানি গ্ৰহণ কৰিছিল আৰু শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিলে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণৰ নথি নহয় যি সকলে পেটিশন দিছিলে তেওঁলোকে বিচাৰিছিলে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ স্পেশাল ইন্টেনসিভ ৰিভিজনৰ যোগেদি ভোটাৰ তালিকাত নিজৰ নাম আনিবলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ অনুমতি দিয়া যাওক ইলেকশন কমিশনক যিগৰাকী অধিবক্তাই প্ৰতিনিধিত্ব কৰিছিলে তেওঁ কৈছিলে আধাৰ কাৰ্ড আমি ব্যৱহাৰ কৰা নাই প্ৰথম এটা যুক্তি তেওঁলোকে প্ৰথমতে দিছিলে বা বিভিন্ন সময়ত শুনা যায় আধাৰ কাৰ্ড অতি সোনকালে ভুয়া আধাৰ কাৰ্ড প্ৰস্তুত কৰি লব পাৰি হততে শুনা যায় বাংলাদেশৰ পৰা অবৈধভাৱে নাগৰিক ভাৰতত প্ৰৱেশ কৰে আৰু ভাৰতত সৰকাৰি বিষয়াক বা সৰকাৰি কৰ্মচাৰীক ঘুষ খুৱাই সহজে আধাৰ কাৰ্ড তেওঁলোকে লৈ লয় আৰু আধাৰ কাৰ্ড লৈ লোৱাৰ পিছত এখন ৰেশন কাৰ্ড জব কাৰ্ড ইত্যাদি লয় আৰু তাৰ পিছত ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰে আৰু সেই ধৰণে অবৈধ বাংলাদেশীৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হয় সীমান্তৱৰ্তী জিলাসমূহত 103% আধাৰ কাৰ্ড ইস্যু হৈছে বুলি বিভিন্নজনে ক'ব খোজে অৰ্থাৎ 3% ভুৱা আধাৰ কাৰ্ড ইস্যু হৈছে বা তাতকৈও ফিগাৰটো বেছি হ'ব পাৰে যি কি নহওক এটা বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম দুটা কথা অসমত যেতিয়া ইন্টেনসিভ ৰিভিজন হ'ব ভোটাৰ তালিকাত তেতিয়া কি ডকুমেন্ট লাগিব পাৰে সম্ভাৱ্য কি ডকুমেন্ট প্ৰয়োজন হ'ব পাৰে সেই কথা বিশ্লেষণ কৰিম কিন্তু এতিয়ালৈকে অসমৰ এসআইআৰৰ যিখন জাননী সেইখন জাননী জাৰি কৰা হোৱা নাই 10 পৰা 15 দিনৰ ভিতৰত জাননী জাৰি কৰা হ'ব কিন্তু এখন নোটিছ গৈছে চিফ ইলেকশন অফিচাৰৰ পৰা সবকে সাজু থাকিবলৈ কোৱা হৈছে এতিয়া আধাৰ কিয় ভাৰতীয় হোৱাৰ নথি নহয় সেই কাৰণটো আপোনালোকক জনাব বিচাৰিম সেই কাৰণটোৰ কথা আজি উচ্চতম ন্যায়ালয়টো দুগৰাকী বিশেষকৈ জাস্টিস সূৰ্যকান্তে কোৱা পৰিলক্ষিত হ'ল আধাৰ যিখন এক্ট আমি ইউনিক আইডেন্টিফিকেশন নাম্বাৰ পাইছো আধাৰৰ যোগেদি আৰু সেই ইউনিক আইডেন্টিফিকেশন আমাক দিয়াৰ প্ৰক্ৰিয়া ভাৰতবাসীক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে এখন আইন প্ৰণয়ন কৰি কংগ্ৰেছৰ দিনৰে আইন আপোনালোক সকলো অৱগত সেইখন আইনৰ বিষয়ে সেইখন হৈছে আধাৰ এক্টৰ সেকশন 9 ত স্পষ্টকৈ উল্লেখ আছে আধাৰ এক্টৰ সেকশন 9 ত স্পষ্টকৈ উল্লেখ আছে কিয় এই আধাৰ কাৰ্ডখন নাগৰিকত্বৰ নথি হ'ব নোৱাৰে সেকশন 9 ত কোৱা হৈছে আধাৰ কাৰ্ড হৈছে আমাৰ আইডেন্টিফিকেশনৰ কাৰণে প্ৰদান কৰা এক প্ৰণালী বা এক ব্যৱস্থা আৰু এই কাৰ্ডখনৰ যোগেদি আমি কিছুমান সাৰ্ভিস এক্সেস কৰিব পাৰো এই কাৰ্ডখনৰ যোগেদি আমি কিছুমান সাৰ্ভিস ল'ব পাৰো কিছুমান যি সেৱা আমাক চৰকাৰে প্ৰদান কৰে সেই সেৱা গ্ৰহণ কৰিব পাৰো এক ধৰণৰ সোশ্যাল সিকিউৰিটি কাৰ্ড বুলি ক'ব পাৰি যিখন কাৰ্ডৰ যোগেদি প্ৰতিজন নাগৰিকক এটা বিশেষ স্পেসিফিক নাম্বাৰ এসাইন কৰা হৈছে আমাৰ বায়োমেট্ৰিক্স চৰকাৰে লৈছে আমাৰ বায়োমেট্ৰিক তথ্যসমূহ চৰকাৰৰ হাতত আছে কেতিয়াবা যদি আমাৰ এজন ব্যক্তিক বিচৰাৰ প্ৰয়োজনীয়তা আহি পৰে সেই বায়োমেট্ৰিক আমাৰ তথ্যৰ যোগেদি সেই ব্যক্তিজনক বিচাৰিব পৰা যাব বায়োমেট্ৰিক চৰকাৰে লৈ লৈছে বায়োমেট্ৰিক চৰকাৰৰ ডেটা বেংক এটা ক্ৰিয়েট হৈছে আৰু তাৰ উপৰি আমাৰ সেই ইউনিক আইডেন্টিফিকেশন নম্বৰটোৰ যোগেদি আমি কিছু সুবিধা ল'ব পাৰো সেইটোৱে হৈছে আধাৰ কাৰ্ডৰ উদ্দেশ্য সেকশন 9 ত স্পষ্টকৈ কোৱা হৈছে যে আধাৰ কাৰ্ড ইজ নট এ প্ৰুফ অফ সিটিজেন আধাৰ কাৰ্ড সেকশন 9 ত পুনৰ লিখিছো সেকশন 9 ত কোৱা হৈছে আধাৰ কাৰ্ড সিটিজেনশিপৰ কেতিয়াও প্ৰুফ হ'ব নোৱাৰে গতিকে স্পষ্ট কথা আধাৰ কাৰ্ড ভুৱা বনাব পাৰি বা ভুৱা ব্যৱস্থাৰে আধাৰ কাৰ্ড ল'ব পাৰি সেই আনেক বিষয় কিন্তু আধাৰ কাৰ্ড
আধাৰ এক্টৰ সেকশন 9 স্পষ্টকৈ উল্লেখ আছে আধাৰ কাৰ্ড নাগৰিকত্বৰ পৰিচয় নহয় আৰু যেহেতু আধাৰ কাৰ্ড নাগৰিকত্বৰ পৰিচয় নহয় তেনে স্থলত স্পেশাল ইন্টেনসিভ ৰিভিজনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ইন্ডিকেটিভ ডকুমেন্ট আধাৰ কাৰ্ড হ'ব নোৱাৰে আৰু অসমত যেতিয়া ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী হ'ব এই 11 ডকুমেন্ট বিশেষকৈ বিহাৰত হে 11 ডকুমেন্ট বিচাৰিছিলে ইলেকশন কমিছনে বা ৰাজ্যিক নিৰ্বাচনী বিষয়া কাৰ্যালয়ে অসমৰ বেলিকা সম্ভাৱ্য এই কিখন নথিয়ে হোৱাৰ সম্ভাৱনা আছে এনআৰসিক বাদ দি বাকি কেইখন নথি হোৱাৰ সম্ভাৱনা আছে ইলেকশন কমিছনে বিহাৰৰ বেলিকা 11 নথিৰ ভিতৰত এনআৰসি অন্তৰ্ভুক্ত কৰিছিল কিন্তু বিহাৰ যেহেতু এনআৰসি নাই গতিকে বিহাৰত এই নথি প্ৰযোজ্য নহয় দিয়াৰ বাদে কি নথিৰ যোগেদি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব সৰকাৰি আইডেন্টিটি কাৰ্ড সৰকাৰি পেনশনৰ আইডেন্টিটি কাৰ্ড বা 1987 চনৰ পূৰ্বে পোষ্ট অফিস এলআইসি পিএসইউ আদি আপোনাক ইস্যু কৰা আইডেন্টিটি কাৰ্ড বাৰ্থ সাৰ্টিফিকেট তাৰ পিছত পাসপোৰ্ট আপুনি ব্যৱহাৰ কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব মেট্ৰিক বা তাৰ ওপৰৰ যিকোনো পৰীক্ষা পাছ কৰাৰ সাৰ্টিফিকেটৰে আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব পিআৰসি যোগেদি আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেটৰ যোগেদি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি যদি বনবাসী ফৰেষ্ট ৰাইট সাৰ্টিফিকেটৰ যোগেদি অন্তৰ্ভুক্ত কৰিব পাৰিব ওবিসি এসসি এসটি যদি সাৰ্টিফিকেট আছে সেইবোৰ ইলেকশন কমিছনক দেখুৱাই আপুনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব 9 নম্বৰত এনআৰসি অন্তৰ্ভুক্ত কৰি থোৱা আছে যেহেতু অসমত পূৰ্ণাংগ এনআৰসি হোৱা নাই আমাৰ হাতত এখন খসৰা এনআৰসি হে আছে আৰু উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত গোটেই প্ৰক্ৰিয়াটো চলি আছে উচ্চতম ন্যায়ালয়ে খসৰা এনআৰসি খনক পূৰ্ণাংগ এনআৰসিৰ মৰ্যাদা প্ৰদান কৰা নাই গতিকে এনআৰসি কিমান গ্ৰহণযোগ্য হ'ব হেয়া সময়ত গম পোৱা যাব ফ্যামিলি ৰেজিষ্টাৰ prepared by state local authorities any land house allotment certificate by government or family register আপোনাৰ যদি আছে সৰকাৰে ইস্যু কৰা নিজৰ নাম ফ্যামিলি ৰেজিষ্টাৰ নিজৰ নাম যদি অন্তৰ্ভুক্ত হৈছে সৰকাৰে ইস্যু কৰা হিয়া দেখুৱাই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নতুবা মাটিৰ কাগজৰ যোগেদিও সৰকাৰে ইস্যু কৰা মাটিৰ কাগজৰ যোগেদিও নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এই সমূহ হৈছে নথি ইয়াত আধাৰ অন্তৰ্ভুক্ত হৈ থকা নাই অৰ্থাৎ অসমত যেতিয়া ব্যাপক সংশোধনী আৰম্ভ হ'ব উচ্চতম ন্যায়ালয়ে যেহেতু ইতিমধ্যে আজি মত পোষণ কৰিছে আধাৰ নাগৰিকত্বৰ পৰিচয় নহয় তেনে স্থলত অসমত যেতিয়া ব্যাপক ভোটাৰ তালিকাৰ সংশোধনী আৰম্ভ হ'ব তেনে স্থলতো আধাৰৰ যোগেদি অসমতো সেই তালিকাখনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব অসমত সেইবাৰ স্পেশাল ইন্টেনসিভ ৰিভিজন হৈছিল 2005ত যাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ নাম অটোমেটিক্যালি অন্তৰ্ভুক্ত হ'ব কিন্তু এখন প্ৰপত্ৰ পুৰাব লাগিব সেই প্ৰপত্ৰত তেওঁলোকে যে 2005 চনত তেওঁলোকৰ নাম স্পেশাল ইন্টেনসিভ ৰিভিজনৰ পিছৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে হেতু প্ৰমাণ কৰি দেখুৱাব লাগিব প্ৰপত্ৰৰ হৈতে তেনে ধৰণৰ আন এক প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব যিখন প্ৰমাণ পত্ৰত থাকিব তেওঁলোকৰ নাম 2005ত অন্তৰ্ভুক্ত হোৱাৰ কথা 2005ত যি সকল লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ সন্তানৰ নামও অটোমেটিক্যালি এক ধৰণেৰে নতুনখনত অন্তৰ্ভুক্ত হ'ব মাত্ৰ তেওঁলোকে কানেকশনটো এস্টাবলিশ কৰিব লাগিব পিতৃ মাতৃৰ হৈতে যাৰ 2005 চনৰ ভোটাৰ তালিকাত স্পেশাল ইন্টেনসিভ ৰিভিজনৰ পিছত নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে সম্ভাৱ্য এই 11 নথিৰ ভিতৰত কোনোবা এখন নথি গাঁঠি দিব লাগিব আমি সম্ভাৱ্য নথিসমূহ চূড়ান্ত ৰূপত গম পাম যেতিয়া ইলেকশন কমিছনে বা মুখ্য নিৰ্বাচন বিষয়া কাৰ্যালয়ে চূড়ান্ত জাননীখন জাৰি কৰিব আৰু যেহেতু আপোনালোক সকলোৱে জানে ভোটাৰ তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হ'ব ভাৰতীয় নাম অন্তৰ্ভুক্ত হ'ব অনুচ্ছেদ 326 326 স্পষ্টকৈ কৈছে 18 বছৰ স্পৰ্শ কৰা ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব 325 কৈছে জাতি ধৰ্ম প্লেস অফ বাৰ্থৰ নামত কোনো ধৰণৰ ডিসক্ৰিমিনেশন হ'ব নোৱাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়াত 324 ইলেকশন কমিছনক এম্পাৱাৰ কৰিছে ইলেক্টৰেল ৰোল উন্নীতকৰণ কৰাৰ ৰিভিউ কৰা বা সংশোধন ঘটোৱাৰ তাৰ পিছত আমাৰ হাতত ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 আছে 1950 সেকশন 16 স্পষ্টকৈ লিখা আছে যি নাগৰিক নহয় ভাৰতীয় তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহব সেকশন 62 স্পষ্ট কৰি দিছে কাবাৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হয় তেওঁ ভোট দিয়াৰ পৰা বঞ্চিত হ'ব নোৱাৰিব সেকশন 20 স্পষ্ট কৰি দিছে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ নাম সেই স্থানৰ সেইগৰাকী ব্যক্তি অৰ্ডিনাৰী ৰেসিডেন্ট হ'ব লাগিব অৰ্ডিনাৰী ৰেসিডেন্টৰ সন্দৰ্ভত আমি ইতিমধ্যে বিস্তৃত বিশ্লেষণ আগবঢ়াইছো গতিকে ভাৰতীয় নাগৰিক যেহেতু হ'বই লাগিব বাধ্যতামূলকভাৱে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ গতিকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যেৰে এগৰাকী ব্যক্তিয়ে প্ৰপত্ৰৰ লগত তেওঁ ভাৰতীয় হোৱাৰ প্ৰমাণ গাঁঠি দিব লাগিব যদিও বা উচ্চতম ন্যায়ালয়ত কোৱা হৈছে এসআইআৰৰ প্ৰত্যাহ্বান জনোৱা অধিবক্তাসকলে কৈছে ইলেকশন কমিছন অফ ইণ্ডিয়াৰ হাতত পাৱাৰ নাই কোনোবা এগৰাকী ব্যক্তি ভাৰতীয় হয় নে নহয় সেইটো চেক কৰিবলৈ সেই পাৱাৰ নিখন্দেহে ইলেকশন কমিছনৰ হাতত নাই কোন ভাৰতীয় নহয়
সেই পৰীক্ষা কৰাৰ সেই পৰীক্ষণ প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱাৰ ইলেকশ্যন কমিছনৰ এখতিয়াৰ নহয় কিন্তু ইলেকশ্যন কমিছনে ইলেক্টৰেল ৰোল প্ৰিপেয়াৰ কৰিব লাগিব আৰু ইলেক্টৰেল ৰোলত প্ৰতিগৰাকী ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাটো তেওঁলোকৰ দায়িত্ব আৰু প্ৰতিগৰাকী বিদেশীৰ নাম যদি অন্তৰ্ভুক্ত হৈ আছে ডিলিট কৰাটো তেওঁলোকৰ দায়িত্ব গতিকে তেওঁলোকে সেই ধৰণেৰে প্ৰতি বছৰে সামাৰি ৰিভিজন কৰে আৰু প্ৰতি 20 বছৰৰ মূৰে মূৰে স্পেশাল ইন্টেনসিভ ৰিভিজন কৰে আৰু সেই স্পেশাল ইন্টেনসিভ ৰিভিজনৰ যোগেদি মাল্টিপল স্থানত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ থকা লোকৰ নাম কৰ্তন কৰা হয় বা কোনোবাই যদি ভুৱা ঠিকনা দিছে সেই ঠিকনা সেই টেনেল লোকৰ নাম কৰ্তন কৰা হয় বা কোনোবা কাৰোবাৰ মৃত্যু হৈছে মৃত্যু হোৱাৰ পিছতো তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে টেনেল লোকৰ নাম কৰ্তন কৰা হয় কিন্তু হেহতিয়াকৈ দেখা পোৱা গৈছে গাফিলতি ভোটাৰ তালিকাত আৰু সেই গাফিলতি উন্মোচন কৰিছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে সেই গাফিলতি সমূহ এতিয়ালৈকে ইলেকশ্যন কমিছনে ডিনাই কৰা নাই গতিকে পৰৱৰ্তী সময়ত সেই গাফিলতি সমূহ ইলেকশ্যন কমিছনে যদিহে কৰিছে সেই গাফিলতি সমূহ কেনেকৈ শুধৰণি কৰে বা সেই গাফিলতি সমূহৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া দিয়ে হেয়া লক্ষণীয় হ'ব যিকি নহওক প্ৰিয় দৰ্শক আধাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণৰ নথি নহয় অসমত যেতিয়া ভোটাৰ তালিকাৰ বিস্তাৰ ব্যাপক বিশেষ সংশোধনী হ'ব তেতিয়া আধাৰ কাৰ্ডৰ যোগেদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব এই কথা প্ৰায় নিশ্চিত হৈ আছে বাকি সেই 11 সম্ভাৱ্য নথিৰ যোগেদি অসমত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা যাব ইতিমধ্যে বিজেপিৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে এই প্ৰক্ৰিয়াৰ যোগেদি অসমত বাংলাদেশী মুক্ত ভোটাৰ তালিকা সম্ভৱ নহব পাৰে কিন্তু নামনিৰ পৰা যি সকল লোকে উজনিলৈ গৈ নিগাজিকৈ থাকিবলৈ লৈছে আৰু উজনিটো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে ভোট উজনিটো দিয়ে নামনিটো দিয়ে তেনে লোকৰ নাম ভোটাৰ তালিকাৰ এটলিষ্ট এক স্থানৰ পৰা কৰ্তন কৰিব পৰা যাব যিকি নহওক সময়ত দেখা যাব গোটেই প্ৰক্ৰিয়াটো কোন দিশে যায় প্ৰিয় দৰ্শক এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেসবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি যদি ৰিয়েল টাইমত পোৱা নাই তেন্তে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নিউজ 18 অসম নৰ্থ ইষ্টৰ অথবা ফলো কৰক আমাৰ ফেসবুক বা ইনষ্টাগ্ৰাম পেজ এই চিন্তাৰ সমলৰে এতিয়া এৰিছো ধন্যবাদ